গাইজ ইমান আন্ধাৰ দেখিছেনে? ক'ত আছোঁ নিচিনা লাগিছে বাৰু? হয়, আমি দলঙৰ ওপৰত। আজি যিহেতু পবিত্ৰ শাওণ মাহৰ আজি শেষৰটো সোমবাৰ আৰু এই গলুৰ মাক ওচৰৰ ভণ্টি এজনী আৰু এইজনী মানে এইজনী ভণ্টিয়ে হয়, আহি একেলগতে গৈছোঁ মন্দিৰত সেৱা সৎকাৰ কৰি চাকি এগছি দিবলৈ। আৰু দলঙত দেখিছে নাই, এচাইডে লাইট আছে এচাইডে নাই আৰু আন্ধাৰত আমি গৈ আছোঁ মন্দিৰলৈ। আৰু ইয়াতে পোহৰ অকণমান পালোঁ আৰু সিহঁতি আগবাঢ়ি আছে আৰু মই এইয়া দেখিছেনে দূৰৰ পৰা মন্দিৰটো কি ধুনীয়া। আৰু এয়া দলঙৰ বতাহ, আহা কি মজা। দলঙৰ কাষে কাষে মানুহবিলাক বহি আছে আৰু ইয়াত চিকিউৰিটি গাৰ্ডো আছে, যিহেতু 15 আগষ্ট পাবহি সেইটো কাৰণে আগৰ কেইদিন অহা নহ'ল বিশেষ অসুবিধাৰ কাৰণে। আহি মন্দিৰ পালোহি, দেখিছে নাই বন্তিয়ে বন্তি, মানুহৰ সমাগম শেষ হোৱা নাই। এজন মানুহ আহি আছে এতিয়াও মন্দিৰলৈ। আমিও ভাবিলোঁ শেষৰটো সোমবাৰৰ দিনা শিৱ বাবা মহাদেৱক দৰ্শন কৰি আহোঁগৈ, যিহেতু পবিত্ৰ শাওণ মাহত প্ৰত্যেকে মন্দিৰলৈ আহে আৰু চাকি বন্তি জ্বলায়। আৰু এয়া হ'ল গলুৰ মাকে ইয়াত চাকি বাতি জ্বলাই আছে, চাকি বন্তি জ্বলাই আছে। আৰু মই ভাবিলোঁ, মই নিজকেতো ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ, কিয়নো মই মোবাইল ধৰিব লগা আছে, বেটা যোৱা নাই, দেউতাকৰ লগত আছে, সি আহোঁ বুলি ক'লে। সেইকাৰণে মই ভাবিলোঁ যে পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰত চাকি এগছি জ্বলাই আহোঁগৈ আৰু ভিডিঅ' অকণ কৰিও মিনি ব্লগ এটা বনাই আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰি দিওঁ। আৰু সেয়ে চাওকচোন, সকলোৱে বন্তি জ্বলাই, মানুহ আহি আছে শৰাই দিবলৈ, মানুহ ৰখি আছে। আৰু আমি এয়া শৰাই জ্বলাই মানে চাকি বন্তি জ্বলাই মই দুগছি চাকি জ্বলালোঁ ঘৰখনৰ কুশলৰ বাবে আৰু ল'ৰাকেইটাৰ কুশলৰ বাবে। চাকি বন্তি জ্বলাই আমাৰ শেষ হ'লগৈ, মই জ্বলালোঁ, মোবাইল ধৰিবলৈ মানুহ নাই যিহেতু, সেইকাৰণে মই নিজকে দেখাব নোৱাৰিলোঁ। আৰু এই জ্বলাই আছে চাকি, দেখিছে নাই অগণন চাকি, মানুহ আহি আছে জ্বলাই আছে। আৰু আমিও জ্বলাই মেলি আজৰি হৈ ঘৰলৈ যাম আৰু এই জ্বলাই আছে কাৰণে মই এইকে ভিডিঅ' কৰি আছোঁ। ভাবিলোঁ মিনি ব্লগ এটা শাওণ মাহৰ দি দিওঁ বুলি। আৰু এয়া আমাৰ দিলীঘাটৰ শিৱ মন্দিৰ। আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই।